কাৰণটো তাৰমানে ইয়াতে কেইবাগৰাকীও ব্যক্তিয়ে গোৱালপাৰাত চুলিৰ সমস্যা সমাধানৰ কাৰণে পংকজ পাঠক নামৰ যিগৰাকী ব্যক্তি তেখেতক আমন্ত্ৰণ কৰাৰ কথা চিন্তা কৰিলে আৰু প্ৰথমতে এই প্ৰগ্ৰামটো ফণী শৰ্মা ভৱনত কৰাৰ কথা আছিলে। কিন্তু তাত কিবা কাৰণত কি কাৰণত মই নাজানো, কিবা অসুবিধা হ'ল চাগে। তেতিয়া সেই গ্ৰুপটোৱে হঠাৎ যিখিনি উদ্যোক্তা তেওঁলোকে মোলৈকে এটা ফোন কৰিলে, যিহেতু মই এই বিহু ফিল্ড পৰিচালনা কমিটিৰ সম্পাদক, গতিকে তেওঁলোকে মোক ফোন কৰিলে যে আমি এনেকুৱা পংকজ পাঠকৰ এই কাৰ্যসূচীটো বিহু ফিল্ডত আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ, আপোনালোকে আমাক অনুমতি দিব নেকি? প্ৰথমতে মই কৈছোঁ ঠিক আছে, আমাৰ এখন কমিটি আছে, আমি কমিটিৰ লগত আলোচনা কৰি চাওঁ। এতিয়া বিভিন্নজনে অৱশ্যে মোক ফোন কৰি যেতিয়া গম পালে তেতিয়া কৈছিলে যে পংকজ পাঠকক আহিব দিব নালাগে, তেওঁ এটা গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেওঁৰ লগত অনবৰতে গুণ্ডা প্ৰকৃতিৰ মানুহে ঘূৰি ফুৰে। তেওঁ এটা ব্যৱসায়ো কৰে আৰু গুণ্ডা ধৰণৰ কিছুমান তেওঁৰ এক্টিভিটিজ বা কথা বতৰা আমি শুনা পাওঁ বুলি প্ৰথমতে ইয়াতে দিয়াৰ কথাটো নাছিলে। কিন্তু আমিয়ে ক'লোঁ বা ময়ে ক'লোঁ যে ঠিক আছে, ৰাইজৰ যিহেতু এটা সুবিধা হ'ব আৰু যিহেতু বহুত মানুহ হোৱাৰ সম্ভাৱনা থাকিব, গতিকে ৰাইজৰ সুবিধাৰ্থে তেখেত ইয়ালৈ আহক, তেওঁলোকে প্ৰগ্ৰামটো কৰক। এনেকৈ আমি আলোচনা কৰি তেখেতক প্ৰগ্ৰামটো কৰাৰ কাৰণে আমি দিলোঁ। আৰু উদ্যোক্তাসকলেও আমাক অনুৰোধ জনাইছিল যে আপোনালোকৰ কমিটিখনে আমাক সেইদিনাখন অলপ যিখিনি পাৰে সহায় কৰিব। আৰু সেই হিচাপে যদিও প্ৰগ্ৰামটো 8 বজাত আছিল, গতিকে মই ভাবোঁ মোৰ ছেক্ৰেটাৰী হিচাপে মোৰ দায়িত্ব আছে আৰু সেইকাৰণে মই ৰাতিপুৱা 5 বজাতে ইয়ালৈ আহিছোঁ। আহি পেলাই পানী আমাৰ যিখিনি উঠাব লাগে উঠালোঁ, ফিল্ডখন কিছু চাফা কৰিলোঁ, চাৰিওফালে ডাষ্টবিন দিলোঁ। এনেকৈ মোৰ লগতে আমাৰ সদস্যসকলে এই কাৰ্যসূচীখিনি যাতে খুব ভাল ধৰণে চলি যায় তাৰ কাৰণে আমি যিখিনি আমাৰ কৰিবলগীয়া আছিল আমি সেইখিনি কৰি আছোঁ। আমাৰ গোটেই প্ৰগ্ৰামখিনি চলি আছিল। প্ৰায় শেষৰ ফালে বহু সময়ৰ পৰা এগৰাকী মহিলাই তেখেতক লগ পোৱাৰ কাৰণে অনুৰোধ কৰি আছিল যদিও তেখেতে গুৰুত্ব দিয়া নাছিল। আৰু সেই মহিলাগৰাকীয়েও আমাৰ সদস্যসকলক আহি কৈছিল যে মোৰ এটা সমস্যা আছে, সমস্যাটোৰ বিষয়ে আমি পংকজ পাঠকৰ লগত আলোচনা কৰিব খোজোঁ, কিন্তু তেখেতে গুৰুত্ব দিয়া নাই, আপোনালোকে অলপ কৈ দিব নেকি? তেতিয়া আমাৰে দুই এগৰাকীয়ে তেখেতক ক'লে, তেখেতে তেতিয়াও গুৰুত্ব দিয়া নাছিল। আৰু তেতিয়া আমি কৈছিলোঁ ঠিক আছে, প্ৰগ্ৰাম শেষ হোৱাৰ পিছত আমি দৰকাৰ আপোনাৰ লগত তেখেতক লগাই দিম। তেতিয়া প্ৰায় প্ৰগ্ৰাম যেতিয়া শেষ হ'ল তেতিয়া তেওঁ আহিল। অহাৰ পিছত আমি তেখেতক ক'লোঁ যে এওঁৰ কিছু সমস্যা আছে, এওঁ চুলি ইয়াত লগাব নোৱাৰে কাৰণ তেওঁ উইক পিন্ধা, আচলতে তেওঁ অলপ ঔষধ ঘৰত নিব খোজে, বটলত দিব পৰা যায় নেকি? তেনেকুৱা কোৱাতে তেওঁ খুব উস্মাৰে কথাটো ক'লে যে নহ'ব, এইটো নিব পৰা নাযাব, গতিকে এইটো নাযাব। খুব ভাল ধৰণেও বুজাই দিয়া নাই। তেওঁ পংকজ পাঠক গুচি গ'ল। তাৰপিছতো মহিলাগৰাকীয়ে আশাকে ৰৈ আছে যে ক'ৰবাত তেওঁৰ মন পৰিৱৰ্তন হয় নেকি, এইবুলি ৰখি থকাৰ পিছত এটা সময়ত তেখেতৰ এগৰাকী লগত অহা ব্যক্তিয়ে মহিলাগৰাকীক বেয়াকৈ কথা ক'লে, যে তেওঁ গালি পাৰি কথা ক'লে। গালি পৰা যিহেতু মই ওচৰতে আছিলোঁ, গালি পৰাৰ কাৰণে মই তেখেতক অলপ ক'লোঁ যে আপুনি কিয় তেনেকৈ ব্যৱহাৰ কৰিছে এগৰাকী মহিলাক? ইমান সময়ৰ পৰা তেখেত আছে এটা সমস্যা লৈ, আপোনালোকে সমস্যাটো সমাধান কৰি দিয়ক। আৰু যদি সমস্যাটো সমাধান কৰিব পৰা অৱস্থাত আপোনালোকৰ নাই, ভালকৈ বুজাই দিয়ক কথাখিনি, কিন্তু বেয়া ব্যৱহাৰ কিয় কৰিছে? অশালীন ব্যৱহাৰ কৰিছে মহিলাগৰাকীক, সেইটোৱে মই আপত্তি কৰিলোঁ। কৰাৰ পিছত তাৰ পংকজ পাঠকৰ সহকৰ্মীগৰাকীয়ে পংকজ পাঠক বেলেগ এটা ৰুমত বহি আছিল, আহি পেলাই পংকজ পাঠকক কৈছেই নেকি মই নাজানো। অলপ পিছত পংকজ পাঠক গৈ তাতে খুব খোজাই কোনে ইয়াতে অমুক কৰিছে তমুক কৰিছে, বেয়াকৈ মোৰ মানুহক কৈছে, এই বুলি তেওঁ গালি গালাজ পাৰি আছে। মই কৈছোঁ ৰ'ব, গালি গালাজ কিয় পাৰে? কথাটো ময়ে আপোনাৰ সহকৰ্মীক কৈছোঁ যে আপুনি ব্যৱহাৰ কিয় এনেকুৱা কৰে, হেই আপুনি কোন ইয়াৰে, এই বুলি মোৰ তেওঁ ফটো চটো ল'ব খুজি আছে। মই কৈছোঁ আপুনি মোৰ ফটো কিয় ল'ব? মই বাধা দিছোঁ। বাধা দিওঁতে তেওঁ এতিয়াক ধৰ বুলি কৈ তেওঁ প্ৰথমতে মোক মাৰ ধৰ কৰি লঠিয়ালে, ঘুচিয়ালে। তাৰপিছত তেওঁৰ লগৰ যি 8-10জন সহকৰ্মী আছিল তেওঁলোকে একেলগে মোক আক্ৰমণ কৰিলে, কৰি পেলাই মোৰ যিটো আজি এইটো অৱস্থা কৰিলে, ঘুচিয়াইছে, পেটত লঠিয়াইছে, বগৰাই মোক মাৰিছে। এই কথাটো
গতিকে চলা ফালিছে আপোনালোকে দেখিছে গোটেই তেজ ওলাই পৰিছে গতিকে মই তেওঁলোকে একেলগে মোক 8-10 জনে ধৰিছে মই একো কৰিব পৰা নাই মই কৈছোঁ মোক মাৰি আছে কিয় আপোনালোকে মাৰামাৰিটো কথা ইয়াত অহা নাই কিবা হৈছে আপোনালোকে মোক কথাৰ মাধ্যমেৰে কথাখিনি কওক যে আপুনি কিয় তেনেকৈ ক'ব কিন্তু তেওঁলোকে মোৰ কথা শুনা নাই বৰজস্তি মোক প্ৰহাৰ কৰি আছে এইখিনি এতিয়া মোক পুলিচ আহিলে পুলিচে অহাৰ পিছত মই মেডিকেল এতিয়া কৰাই আনিলে এতিয়া মই চিন্তা কৰিছোঁ মই যিহেতু মই এখন কমিটিৰ ছেক্ৰেটাৰী এজনক হাত দিছে আচলতে মই ঠিক ইণ্ডিভিজুৱেল ইয়াত পৰিচয় হৈ অহা নাই যে মই তপন চক্ৰৱৰ্তী আৰু মই যোৱা বছৰ মই শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছোঁ গতিকে মই আমাৰ লগৰখিনিৰ লগত কথা পাতোঁ মই ব্যক্তিগতভাৱে FIR এখন দিয়াৰ কথা মই অৱশ্যে চিন্তা কৰিছোঁ তথাপিতো মোৰ যিহেতু এখন কমিটি আছে আমাৰ নিউ গোৱালপাৰা ৰঙালী বিহু সন্মিলনীৰো মই সাধাৰণ সম্পাদক গতিকে মোৰ লগৰখিনিক বা আমিতিখিনিক মই আলোচনা কৰি পেলাই এখন FIR দিয়াৰ কথাটো পৰা যায় নেকি মই চিন্তা কৰিম আপুনি তেখেতৰ ইতিহাসটো চাব তেখেত কেনেধৰণৰ মানুহ তেওঁৰ ব্যৱহাৰ কেনেকুৱা তেওঁৰ ইতিহাসটো চাব তেওঁ জেলত যোৱা মানুহ এই গতিকে তেওঁৰ যিটো আগৰ যিটো তেওঁৰ ইতিহাস সেই ইতিহাসে কিন্তু তেওঁ এগৰাকী ভাল মানুহ বুলি নকয় গতিকে আমি প্ৰথমতে জানো যদিও তেখেতক আমি ৰাইজৰ সেৱা যিহেতু কৰি থকা বুলি ভাবিছোঁ সেইকাৰণেহে অনুমতি দিছে আৰু তেখেতে নিশ্চয় তেওঁৰ পক্ষত কথাটো ক'ব আৰু মই যিখিনি কথা ক'লোঁ এই কথাখিনিও আপোনালোকে দৰকাৰলৈ বিশ্বাস কৰিব নালাগে তাত যথেষ্ট মিছা আশ্ৰয় লৈছে বহুত মানুহ আছিলে দৰ্শক বা মানে ৰোগী হিচাপে যিখিনি মানুহ আহিছিলে তেওঁলোকক কথাটো আপোনালোকে সোধক তেওঁলোকে কথাটো ক'ব তেওঁলোকে প্ৰত্যক্ষদৰ্শী পাঠকৰ যিটো অনুষ্ঠান আছিলে বিহু ফিল্ডত বহুত শান্তিপূৰ্ণভাৱে হৈ আছিলে লগতে আমাৰ বিহু ফিল্ড যিখন পৰিচালনা কমিটি আছিল কমিটিৰ সহযোগত আজি ধুনীয়াকৈ হৈ আছিল কিন্তু শেষত হ'ল কি এজন মাইকী মানুহ প্ৰথমৰ পৰাই বিচাৰি আছিল তেওঁ উইক পিন্ধি আছিল তেওঁ কৈছিল যে মোৰ উইকটো খোলা অসুবিধা হয় মোক অলপমান ঔষধ দি দিব নেকি পংকজ পাঠকে কৈছে অলপ ৰ'ব তেওঁ এনেকৈ শেষলৈকে ৰৈ আছে লাষ্টত তেওঁ বিচাৰি থাকোঁতে এজনে কৈছে ৰ'ব আমি দিব নোৱাৰিম এনেকৈ কওঁতে আমাৰ সম্পাদক তপন চক্ৰৱৰ্তীয়ে ক'লে বোলে নহয় তেওঁ ইমান সময় ৰৈ আছে কিয় নিদিয়ে তেতিয়া পংকজ পাঠকে আহি ক'লে হা আপুনি কোন ক'বলৈ তে সম্পাদকে ক'লে না আপুনি মানুহজনক কিয় ৰখাইছে কিয় নিদিলে ঔষধ দিম বুলি কৈ ৰখাই আছে মানুহজন তেতিয়াৰ পৰাই হা আপুনি কিয় আঙুলি দেখাই কথা ক'ব তেতিয়া দুইজনে আঙুলি দেখা দেখিকে কথা যেতিয়া হৈ আছিল কিয় ক'ব তেতিয়া পংকজ পাঠকে তেওঁ গুণ্ডা বাহিনীক অৰ্ডাৰ দিলে ধৰ কোনে দাদাগিৰি তেওঁ বাউন্সাৰ লৈ আহিছে লৈ আহি কৈছে ধৰ তাৰপিছত গোটেইবোৰে তেওঁ এজন মানুহকে ধৰিলে তেওঁক তাৰপিছত আমি যিকেইজনে আছিলোঁ ৰখাব পৰা নাই তেওঁক বহুত মাৰিছে মাৰি একদম তেজ ওলাই দিছে চিয়াৰেৰে পংকজ পাঠকে নিজে চিয়াৰেৰে মাৰিছে তেওঁ পংকজ পাঠকে গোটেই অসমত আজি বিহু ফিল্ডত 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে উইদাউট কেছ মামু সম্পূৰ্ণ GST ফাঁকিৰে ঔষধ বিক্ৰী কৰি আছে ব্যৱসায় চলাই আছে সম্পূৰ্ণ 2 নম্বৰী ব্যৱসায় চলাই আছে আৰু চৰকাৰে কি কৰিছে নাজানো কিন্তু আজি আমি ইয়াত লক্ষ্য কৰিছোঁ সেই কথাটো উইদাউট GST কেছ মামু তেওঁ ঔষধ 10 লাখৰ ওপৰত ঔষধ বিক্ৰী কৰিছে এতিয়া তেওঁ কি হিচাপে GST ফাঁকি দি আছে কাক মেনেজ কৰি দি আছে আমি নাজানো আমি ৰাইজ এই বিষয়ে জ্ঞাত নহয় কিন্তু পংকজ পাঠক হিচাপে আজি ৰাইজৰ মাজত তেওঁৰ যিটা সুনাম আছিল এতিয়া তেওঁ গুণ্ডা হিচাপে পৰিচিত হ'ব অসমৰ ৰাইজৰ মাজত তেওঁ ভুৱা আহিব তেওঁ 2 নম্বৰীভাৱে ঔষধ বিক্ৰী কৰি আছে এইবোৰ ভুৱা এতিয়া তেওঁ আজিৰ ঘটনাটোৰ পিছত অসমৰ ৰাইজে নিশ্চয় বুজি পাব তেওঁ আচাৰ্য পংকজ পাঠক কেনেকৈ হ'ল ৰাইজে নাজানে আচাৰ্য শব্দটো কেনেকৈ আহিল তাৰ পিছফালে আমাৰ ইয়াতে আয়োজন কৰিছে পংকজ পাঠকৰ দ্বাৰা পংকজ পাঠকৰ অনুষ্ঠানত যদিও তেওঁ আমাৰ বিহুফিল্ড ৰাইজত য'ত ইয়াত অনুষ্ঠান তেওঁ কৰিছে যদিও তেওঁ ৰাইজক একো জনোৱা নাই আমাৰ ৰাইজে স্ব ইচ্ছাই তেওঁক বহুত ছাপোৰ্ট কৰিছে ডাষ্টবিন দিছে আমি ডাষ্টবিন প্ৰভাইড কৰিছোঁ ডাষ্টবিনত তেওঁ যিসকল লোকে বা ইমান দূৰৰ পৰা লোকসকল আহিছে তেওঁলোকক বাথৰুম দিয়াৰ পৰা পানী খোৱাৰ পৰা সকলো ব্যৱস্থা কৰিছোঁ কিন্তু তেওঁ আজি আমাৰ ৰাইজক
ইয়াতে আমাৰ এজন জ্যেষ্ঠ তেওঁতকৈ বহুত বয়সত ডাঙৰ তেখেতক তেওঁ আক্ৰমণ কৰিছে চিআৰডি আৰু তেওঁ যে দাদাৰ নামটো আছিল তেখেত তপন চক্ৰৱৰ্তী আমাৰ ইয়াৰে বিহুৰ তেওঁ মুখ্য সম্পাদক হয় আৰু লগতে আমাৰ এই অঞ্চলৰ তেওঁ এখন বয়োজ্যেষ্ঠ ব্যক্তি তেওঁ গোটেই আমাৰ অঞ্চলৰ দায়িত্বত থাকে তেওঁক আক্ৰমণ কৰা মানে আমাৰ গোটেই ৰাইজক আক্ৰমণ কৰে তাৰ উপৰিও তেওঁ যেতিয়া ইয়াত ভিতৰত সোমাই আছে তেওঁ আমাৰ অঞ্চলৰ কথা বেয়াকৈ লিখি আছে যে আমি ইয়াক আক্ৰমণ কৰিছোঁ আমি তেওঁক আক্ৰমণ কৰিছোঁ উল্টাকৈ কথা লিখি আছে আৰু আক্ৰমণৰ কাহিনীটো এইটোৱে যে মহিলা এজন আহিছিল মহিলা এজনক জাষ্ট কৈছে যে মহিলাজনক আগত দিয়াৰ কাৰণে তেওঁ এজন আক্ৰমণ কৰিছে আৰু তেওঁ এই ঔষধ বিক্ৰী কৰা আছে যে তেওঁ এই যে ঔষধ বিক্ৰী কৰি আছে তেওঁতো ঔষধৰ একো ভাউচাৰ দিয়া নাই তেওঁ এইবোৰ GST কি কৰি আছে এইবোৰতো তেওঁৰ ভুৱা নে সঁচাই কৰি আছে তেওঁৰ এইবোৰ কোনোবাৰ তেওঁৰ যে অথেণ্টিচিটি ক'ত আছে লাইচেঞ্চ আছে নেকি মেডিকেল কাউন্সিলৰ পৰা যে তেওঁৰ ঔষধৰ বনাই আছে এইবোৰৰ কিবা অথেণ্টিচিটি আছে নাই কোনোবা যদি কিবা হয় চুলিৰ পৰা কিবা হয় সেইবোৰ ৰিস্ক কোনে ল'ব এনেহ'লে যোনবোৰ ঔষধ আহে ঔষধ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ পৰা সেইবোৰ অথেণ্টিকেশ্যন চাৰ্টিফিকেশ্যন এটা পোৱাৰ পিছতে আহে এতিয়া যে ইয়াত বিক্ৰী হয় মই হয়তো নাজানিব পাৰোঁ ইমান বিশেষ জ্ঞান নাই এইবোৰ বস্তুৰ প্ৰতি কিন্তু তেওঁ যে এইবোৰ বস্তু বিক্ৰী কৰি আছে এইবোৰ অথেণ্টিকেশ্যন কোনোবাই দিছে নেকি কোনোবাই গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অথৰিটিৰ পৰা অথেণ্টিকেশ্যন আছে নেকি যদি নাই তেওঁ এইবোৰ কেনেকৈ ইয়াত বিক্ৰী কৰি আছে কেছ মেমো দিয়া নাই ভাউচাৰ দিয়া নাই তেওঁ 10 লাখ 15 লাখৰ ওপৰত ইয়াত বিক্ৰী কৰি আছে উইদাউট গিভিং এনি টেক্স তেতিয়া এইবোৰ কি কৰি আছে আজি বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে আচলতে আমাক এটা NGOই ৰিকুৱেষ্ট কৰিছিলে যে পংকজ পাঠক যিহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি বিশেষকৈ চুলিৰ সমস্যা লৈ গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাক এখন এপ্লিকেশ্যন দিলে আমিও যিহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো যদিও জানো তেওঁ এজন খুব কঠোৰ ব্যক্তি তেওঁ কথা ক'ব নজনা ব্যক্তি তথাপিতো যিহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব ৰাইজৰ সেৱাত আহিব তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিলোঁ আৰু মই ছেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিৰ মই ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে কমিটিয়ে লাগি ভাগি আছোঁ 5টাৰ পৰা আছোঁ এই অনুষ্ঠানটো প্ৰায় শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছোঁ তেওঁ বহু সময়ৰে পৰা তেওঁ পংকজ পাঠকক লগ ধৰি কিবা এটা তেওঁৰ সমস্যাৰ কথা ক'ব বিচাৰি আছে কিন্তু তেওঁ সুযোগটো তেওঁ তেতিয়ালৈকে দিয়া নাই শেষৰ ফালে যেতিয়া সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে আমাক আহি ক'লে যে আমাক এটা তেখেতক তেওঁৰ সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি গতিকে আমি সহায় কৰিব লাগে তেনেকুৱাতে তেওঁৰ এগৰাকী সংগীয়ে আহি মহিলাগৰাকীক বেয়াকৈ কথা ক'লে বা কাৰণে আৰু মই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক মই তেওঁৰ সহযোগীক এই কথাটোত বাধা প্ৰদান কৰিলোঁ যে আপুনি এগৰাকী মহিলাক কিয় তেনেকৈ বেয়া ব্যৱহাৰ কৰে তেওঁৰ কিবা এটা সমস্যা হৈছে আপোনালোকে সমাধান কৰক আৰু যদি সমাধান কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে সেইটো ভালকৈ বুজাই দিয়ক কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দপদপাই উঠিল যে কোনে এনেকুৱাকৈ কথা কৈছে আৰু কি মোৰ সংগীক কোনে ইমান বেয়াকৈ কৈছে মই ক'লোঁ মই কৈছোঁ এই ঘটনা আপুনি কিয় ক'ব ইয়াক ধৰ বুলি কৈ তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগৰ গোটেইখিনি লগ হৈ মোক একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে দুখ পাইছোঁ যে আমি ইমান এটা ছেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলোঁ অথচ আজি মোকেই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে এইটোত খুব দুখ পাইছোঁ আৰু মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে তেনেকুৱা এটা অৱস্থা আৰু সকলোৱে জানে মই এই অঞ্চলৰ যিখিনি সামাজিক কাম এই সামাজিক কামবিলাকত সদায় আগভাগ লৈ থাকোঁ তাৰপিছতো এনেকুৱা এটা তেওঁলোকে নাজানি পেলাই বা তেওঁলোকৰ যিটো স্বভাৱ হয়তো তেওঁলোকৰ আমি শুনিছোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আমি সকলোৱে জানো আগতে জেলৰ ভাত দাগি অপৰাধী গতিকে আমি শুনিছিলোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেখেতৰ লগত যিখিনি লৈ ফুৰে সেই সকলো গুণ্ডা প্ৰকৃতিৰ লোক বুলি আমি শুনিছিলোঁ কিন্তু আজি সেইটো এটা প্ৰমাণ কৰি তেখেতে এইটো কৰি গ'ল এইটো আমি বৰ দুখ পাইছোঁ গৰিহণা দিছোঁ আৰু ইয়াৰ আমি এটা নাই আমি প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ লুকাই আছে তেখেতক আমাৰ ৰাইজে বিচাৰি আছে তেখেতক সুধিব বিচাৰিছে তেখেতক এই ছেক্ৰেটাৰীক কিয় মাৰা হ'ল কিন্তু তেখেতে ভয়তে এতিয়া ৰুমৰ ভিতৰত সোমাই আছে তেওঁৰ লগৰবিলাকক ভয়তে আত্মগোপন কৰি আছে ৰাইজে তেখেতসকলক বিচাৰি আছে কিন্তু তেখেতসকলক ৰাইজে প্ৰশ্ন কৰিব পৰা নাই এতিয়ালৈকে আপোনালোকে ৰাইজক সোধক যদি সদায় মইতো মোৰ স্বাৰ্থত কথা কম বুলি আপোনালোকে ভাবে কিন্তু মই কিমান মোৰ পক্ষত কথাটো কৈছোঁ এইটো বেছিকৈ ভালকৈ বুজিব ৰাইজক আপুনি ইয়াত সেই সময়ত যিখিনি ৰাইজ ইয়াতে উপস্থিত আছিল
এই ৰাইজৰ মাজৰ যদি আপোনালোকে ভাষ্য লয় তেতিয়াহ'লে প্ৰকৃত সত্যটো আপোনালোকে গম পাব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।